আজি আমি CPIML বিশ্বনাথ জিলা সমিতিয়ে আজি যোৱা 18 ডিচেম্বৰত যি গণতন্ত্ৰৰ ওপৰত হত্যা কৰিছে বিজেপি চৰকাৰে, কংগ্ৰেছৰ যি ৰাজভৱন যাত্ৰা কাৰ্যসূচীত তেওঁলোকে অত্যাচাৰ কৰিলে, পুলিচি দমন আৰু নিপীড়ন চলালে। আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি মানে সমগ্ৰ ৰাজ্যজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আমি পালন কৰিছোঁ। আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰাই আমি অসম চৰকাৰক সোঁৱৰাই দিব বিচাৰিছোঁ, বিশেষকৈ অসম চৰকাৰ আৰু অসমৰ পুলিচ প্ৰশাসনক, যে পুলিচ প্ৰশাসনে যি জনহিতাৰ্থ আৰু জনকল্যাণাৰ্থে বুলি তেওঁলোকৰ যিটো শ্লোগান লিখা আছে, আচলতে এইটো সম্পূৰ্ণৰূপে হিমন্ত বিশ্বৰ ৰক্ষাৰ্থে আৰু বিজেপিৰ কল্যাণাৰ্থে এইটোহে প্ৰতিফলিত হৈছে বাস্তৱ ক্ষেত্ৰত। গতিকে এইটো এটা ফেচিষ্ট নীতি। হিমন্ত বিশ্ব শৰ্মাই পুলিচ ৰাজ কৰিব বিচাৰিছে, গুণ্ডাৰাজ পুলিচৰ জৰিয়তে তেওঁলোকে দমন কৰিব বিচাৰিছে, উৎপীড়ন কৰিব বিচাৰিছে। গতিকে আজি আমি CPIML দলে গোটেই অসমত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে সকলো স্তৰৰ ৰাইজে এক উচ্চস্তৰীয় ঐক্য মানে গঠন কৰি পেলাই বিজেপিৰ এই হিটলাৰী শাসনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে। আৰু সেই কথাটোকে আজি আমি এই প্ৰতিবাদী স্থলীৰ পৰা গোটেই অসমৰ ৰাইজক আহ্বান জনাইছোঁ। আপোনালোকে গম পাইছে যে যোৱা 18 ডিচেম্বৰত যিটো গুৱাহাটীত যিটো কংগ্ৰেছৰ যিটো প্ৰতিবাদী কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীৰ ওপৰত বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ যিটো বৰ্বৰ আক্ৰমণ, সেই আক্ৰমণত এজন কংগ্ৰেছ কৰ্মী নিহত হয় আৰু এজন জ্যেষ্ঠ সাংবাদিক আহত হয়। এই যে আক্ৰমণ, এই আক্ৰমণক আমি গৰিহণা দিছোঁ। আৰু ইয়াৰ বাবে আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। কাৰণ গণতন্ত্ৰ দেশ এখনত ৰাইজৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, আৰু এই অধিকাৰক মুখিমূৰ কৰি তেওঁ যিটো মানে হিটলাৰী শাসন চলাব বিচাৰি আছে, সেই তাক আমি আচলতে ইয়াৰ বিৰুদ্ধে আজি এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি সকলো জাতি জনগোষ্ঠী, সকলো দল সংগঠনক আমি ঐক্যবদ্ধ হয় এই বিজেপিৰ যিটো আগ্ৰাসন, বিজেপিৰ যিটো অমানৱীয় আচৰণ, বিজেপিৰ যিটো স্মাৰ্ট মিটাৰৰ যিটো ডকাইতি লুটৰাজ, ইয়াৰ সকলো মানে স্তৰৰ যিটো লুটৰাজ চলি আছে, ইয়াৰ বিৰুদ্ধে আমি সকলো ৰাইজক ঐক্যবদ্ধ হয় ইয়াৰ যাতে উচিত জবাব দিব পাৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।